এইবাৰ আমি দ্বিতীয় বছৰলৈকে লৈ যাম দ্বিতীয় বছৰলৈকে লৈ যোৱাৰ লগে লগে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি কলেজবিলাকত ৰঙিয়া কলেজ সকলোতে আজিকালি পোষ্ট গ্ৰেজুৱেট সেলফ ফাইনেন্সিং স্কিমত এইবাৰ আমি সেই ছোৱালী কেইগৰাকীকো আমি এই নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰিম আৰু তাৰ লগে লগে অধ্যক্ষ মহোদয় মই অজন্তা নায়ক ডাঙৰীয়ানীক ধন্যবাদ জনাম যে প্ৰথমবাৰৰ বাবে আমি কৰ্ণাটকৰ পিছত আমি এটা স্কিম আনিছোঁ যেতিয়া গ্ৰেজুৱেশ্যন পাছ কৰে ল'ৰাজন গ্ৰেজুৱেশ্যন পাছ কৰাৰ লগে লগে চাৰ্টিফিকেটখন হাত ধোৱাৰ লগে লগে মাক বাপেকে ভাবি লয় যে ল'ৰাজনে কিবা এটা কৰিলে ঘৰৰ পৰা টকা পইচা সিও ল'ব বেয়া পায় মাক বাপেকো তাক নিয়ে কিন্তু গ্ৰেজুৱেট হোৱাৰ পিছত জীৱন সংগ্ৰাম আৰম্ভ বিভিন্ন পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে ইণ্টাৰভিউৰ কাৰণে অসম গভৰ্ণমেণ্টে ফিজ ইমান নলয় কিন্তু টেট পৰীক্ষা দিবৰ কাৰণেও ফিজ দিব লাগে 300 টকা 600 টকা পৰীক্ষা হলত আহিব টকা দিব লাগে এইবাৰ আমাৰ চৰকাৰখনে এটা ডাঙৰ আঁচনি হাতত লৈছে যে এইবাৰৰ পৰা গ্ৰেজুৱেট পাছ কৰিলে এবছৰৰ কাৰণে তেওঁক আমি জীৱনৰ বাবে প্ৰেৰণা দিম আৰু 1000 টকা কৰি প্ৰত্যেক মাহত আমি আগবঢ়াই দিম আৰু লগতে যদি কোনোবা এজন ষ্টুডেণ্টে কয় যে মই দিল্লীত IAS পঢ়ি আছোঁ বা মই মহাৰাষ্ট্ৰত পৰীক্ষা এটা দিব যাম যদি তেওঁলোকে কয় আমাক আৰু 1000 টকা মাহত নালাগে একেলগে 25000 টকা দিয়ক একেলগে আমি 25000 টকা দিম অধ্যক্ষ মহোদয় ৰিচাৰ্চ স্কলাৰসমূহক বহুত টকা লাগে আজিলৈকে ৰিচাৰ্চ স্কলাৰবিলাকৰ কাৰণে কোনো স্কিম নাছিল এইবাৰ আমি তেওঁলোককো 25000 টকা দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অধ্যক্ষ মহোদয় চৰকাৰী চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল আজি আমি 1,60,000 10 অক্টোবৰ তাৰিখে আৰু 40,000ক নিযুক্তি দি আমি 1,60,000 চাকৰিৰে আমি নতুন সংকল্পৰে আমি নিৰ্বাচনলৈকে গুচি যাম